নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নপাহৰিব। দাদা বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব এতিয়া নৰেন্দ্ৰ মোদীয়ে। জনতাৰ ভয়ত কঁপিছে সমগ্ৰ চিষ্টেম। জনতাই কেতিয়াও নেদেখা ভয়ংকৰ আৰ্থিক চুনামি আহি আছে, সাজু থাকক। এটা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ফাদিল কৰিলে ভয়ংকৰ তথ্য। এবছৰ ভিতৰত এতিয়া মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব। প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। দেশত আহি আছে ভয়ংকৰ আৰ্থিক চুনামি। এতিয়া জনতাৰ ভয়ত কঁপিছে সমগ্ৰ চিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই। যি চিষ্টেমক মোদীয়ে কণ্ট্ৰল কৰিছিল সেই চিষ্টেমে মোক তথ্য দিছে। মোদী, অমিত শ্বাহ, বিজেপিৰ মন্ত্ৰীৰ কলা অধ্যায় তথ্য আমাৰ হাতত আছে। এতিয়া জনতাৰ ক্ষোভ দমনৰ বাবে জৰুৰীকালীন অৱস্থা জাপি দিব পাৰে। এতিয়া নিজৰ চকীখন বচাবলৈ এইবোৰ ব্যৱস্থা কৰিব পাৰে মোদীয়ে। দেশৰ ভিতৰতে এতিয়া প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ পতন এতিয়া নিশ্চিত হৈ পৰিছে। মোদীয়ে চলাই থকা চিষ্টেমটো ধ্বংস হবলৈ ধৰিছে। বৰ্তমান আভ্যন্তৰীণ মৃত্যু হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। এতিয়া দেশৰ আৰ্থিক অৱস্থা চিষ্টেমক লৈ বিস্ফোৰণ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এতিয়া ফাদিল কৰিলে ভয়ংকৰ তথ্য। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। পুৱাই ৰাজ্যক কঁপাই যোৱা শিহৰণকাৰী ঘটনা। অগ্নিদগ্ধ হৈ তিতাতেই শেষ হৈ গ'ল কুদ্দুছ আলীৰ 4জনীয়া পৰিয়াল। চটফটাই কৰুণ মৃত্যু কুদ্দুছ আলী সহ পত্নী আৰু 2 সন্তান। ভয়ংকৰ অগ্নিকাণ্ডত জাগ হ'ল এতিয়া পিতৃ মাতৃ সহ 2 সন্তান। পুৱাই মহানগৰীৰ জালুকবাৰীত শোকাবৰ ঘটনা সংঘটিত হয়। অগ্নিদগ্ধ হৈ নিহত হয় একেটা পৰিয়ালৰে পিতৃ মাতৃ সহ 2 সন্তান। নিহত লখিমপুৰৰ কুদ্দুছ আলীৰ পত্নী সহ 2 সন্তান। দুটাকৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ বিস্ফোৰিত হৈ এই অগ্নিকাণ্ড সংঘটিত হয়। চাহৰ দোকান নি জীৱন নিৰ্বাহ কৰিছিল কুদ্দুছ আলীৰ পৰিয়ালে। এটা জালুকবাৰী ভাড়াঘৰত আছিল লখিমপুৰৰ বাসিন্দা কুদ্দুছ আলী। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাগ হ'ল দুটাকৈ বাসগৃহ। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে ঘটনাস্থলীত। ভয়ংকৰ অগ্নিকাণ্ডত জাগ হ'ল পিতৃ মাতৃ সহ 2 সন্তান। পুৱাই মহানগৰীৰ জালুকবাৰীত এই শোকাবৰ ঘটনাটো সংঘটিত হয়। পৰৱৰ্তী খবৰ। আল্লাহৰ নামত এতিয়া শপত লৈ বিজেপিৰ জিন্দাবাদ ধ্বনি দিয়ে মিয়াই। আহিব লগা সময়ত এতিয়া বিজেপিৰ লগতেই থাকিম বুলি আল্লাহৰ নামত শপত ললে মিয়াই। এতিয়া অসমত বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে। অসমৰ মছজিদত এতিয়া বিজেপিৰ জিন্দাবাদ ধ্বনি মিয়াৰ। অনাগত দিনত এতিয়া বিজেপিৰ লগত থাকিম বুলি ললে শপত। মছজিদতে আল্লাহৰ নামত এতিয়া শপত বাক্য কৰিলে মিয়াই। বিজেপিৰ লগত নাথাকি আমি ভুল কৰিলো। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবেই আমি ক্ষমা বিচাৰিছো। আজি আমি শপত লৈছো অনাগত দিনত আমি বিজেপিৰ লগতে থাকিম। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ এটি মছজিদৰ এই পৰিৱেশ। আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰিছে এতিয়া মিয়াই। লখিমপুৰৰ বিধানসভাৰ সমষ্টিৰ কাকৈ ৰাজগড়ৰ মিয়াই খালে শপত। অসমৰ মছজিদত এতিয়া বিজেপিৰ জিন্দাবাদ ধ্বনি মিয়াৰ। পৰৱৰ্তী খবৰ। বৰ্জপৰি জীৱন শেষ হ'ল জাহাংগীৰ আৰু হাফিজুৰৰ। কলগাছিয়াত এই পৰ্যন্ত 8জনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। নামনিৰ য'তে ত'তে পৰিছে এতিয়া বৰ্জ। নিশা হাহাকাৰ পৰিস্থিতি। নিশা হঠাৎ কলগাছিয়াত ধোঁৱা ধোঁৱা লাগিছে। জাহাংগীৰ আৰু হাফিজুৰ ৰহমানৰ বৰ্জপৰি অকাল মৃত্যু হয়। বাইকেৰে আহি থকাৰ অৱস্থাত জ্বলি ছাই হ'ল 2 যুৱক। নামনি অসমত এতিয়া বতৰৰ কালৰূপৰ মাজতে এই শোকাবৰ খবৰ আহি পৰিছে। জাহাংগীৰ আৰু হাফিজুৰৰ ঘৰত এতিয়া কান্দোন ৰ'ল। জাহাংগীৰৰ ঘৰ আমগুৰিত আৰু হাফিজুৰৰ ঘৰ কলগাছিয়াত। এই পৰ্যন্ত এতিয়া 6জনকৈ পুৰুষ মহিলা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে। চিকিৎসালয়ত 2 যুৱকৰ মৃত্যুৰ খবৰ পাই এতিয়া হিয়াধা কৰি কান্দিছে পৰিয়াল লোকে। পৰৱৰ্তী খবৰ। কাইলৈ পুৱা এটা 24 ঘণ্টাই বন্ধ থাকিব তিনিচুকীয়া আৰু ডিব্ৰুগড়। বলিন চেতিয়াৰ মন্ত্ৰিত্ব নোপোৱাকৈ এতিয়া ক্ষোভ পাতিছে উজনি। চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণ আৰু মন্ত্ৰিত্বক লৈ
মৰাণ মটকৰ মহা বিস্ফোৰণ। পলিন চেতিয়াই মন্ত্ৰিত্ব নোপোৱাকৈ এতিয়া ক্ষোভত ফাটিছে উজনি। কাইলৈ পুৱা 5 বজাৰ পৰাই 48 ঘণ্টীয়া উজনি অসম বন্ধৰ ঘোষণা। তিনিচুকীয়া ডিব্ৰুগড় বন্ধৰ ঘোষণা এতিয়া মৰাণ মটক জনগোষ্ঠীৰ। জনজাতিকৰণতো মৰাণ মটকক বঞ্চনাৰ অভিযোগ। দিম বুলি কৈ পলিন চেতিয়াক মন্ত্ৰিত্ব নিদিলে। আজি পৰ্যন্ত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। 6 জনগোষ্ঠীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। আজি মৰাণ মটকৰ প্ৰতিনিধিও মন্ত্ৰীসভাত নোসোমাল। চৰকাৰৰ বিৰুদ্ধে এতিয়া মহা অভিযোগ আনি বিস্ফোৰণ এতিয়া মৰাণ মটকৰ। পলিন চেতিয়াই মন্ত্ৰিত্ব নোপোৱাকৈ এতিয়া ক্ষোভত ফাটিছে উজনি। কাইলৈ পুৱা এতিয়া 5 বজাৰ পৰা 48 ঘণ্টীয়া উজনি অসম বন্ধৰ ঘোষণা কৰে। পৰৱৰ্তী খবৰ, ছয়গাঁৱত চলিব এতিয়া বুলডোজাৰ। থাকিব নোৱাৰিব এজনো অচিনাকি লোক। ছয়গাঁৱত নাবালিকাৰ সৈতে জঘন্য কাণ্ডৰ পাছতেই বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে বিজেপি বিধায়ক। বেদখলকাৰীক শেষ কিয় নিদিয়ে বিধায়কগৰাকীয়ে? ছয়গাঁৱত ভিকেই চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান। হাজাৰ হাজাৰ বেদখলকাৰীক শেষ কিয় নি? এজনো অচিনাকি লোক থাকিব নোৱাৰিব এতিয়া ছয়গাঁৱত। অচিনাকি লোকক উচ্ছেদৰ শেষ কিয় নিদিয়ে বিজেপি বিধায়কে? 11 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ডক লৈ এতিয়া কঠোৰ হৈ পৰিছে বিধায়ক। জঘন্য কাণ্ড কৰা আকাশালীক কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি। অচিনাকি লোকৰ বিৰুদ্ধে মাটি বেটি দখলৰ অভিযোগ উত্থাপন হয়। এটা অচিনাকি লোকেই অবৈধ কাৰ্য কৰাৰ অভিযোগ এতিয়া ছয়গাঁৱত। বেদখলকাৰীক কিয় নি এতিয়া পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ। ছয়গাঁৱত এতিয়া শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, কতো লুকাই থাকিব নোৱাৰিব এতিয়া বাংলাদেশী। বাংলাদেশীক বিচাৰি অলিয়ে গলিয়ে চলিছে এতিয়া অভিযান। একেলগে 362 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হয়। বাংলাদেশীৰ নেটক ভাঙি পেলোৱাৰ সংকল্পৰে বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেচন ডেল্টা হান্ট। আৰম্ভ হৈ গ'ল অপাৰেচন ডেল্টা হান্ট। কতো লুকাই থাকিব নোৱাৰিব এতিয়া বাংলাদেশী। বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেচন ডেল্টা হান্ট। একেলগে 362 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হয়। কথা দি কথা ৰাখিলে বিজেপি চৰকাৰে। প্ৰতিশ্ৰুতি দিয়াৰ মতেই আৰম্ভ হৈছে অপাৰেচন। বাংলাদেশীৰ বিৰুদ্ধে এতিয়া দয়া নাই ক্ষমা নাই নীতি বিজেপি চৰকাৰৰ। অলিয়ে গলিয়ে বাংলাদেশীক বিচাৰি চলোৱা হৈছে এতিয়া অপাৰেচন ডেল্টা হান্ট। বৰ্তমানে 782 জনতকৈও সন্দেহযুক্ত নাগৰিকক জেৰা চলাই আছে। এটা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছে বাংলাদেশীক। বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ এতিয়া বিজেপি চৰকাৰৰ। পৰৱৰ্তী খবৰ, পৃথিৱীত নোপোৱা কোটি টকাৰ মাছ ওলাইছে এতিয়া অসমত। একেলগে 5 কোটি টকাৰ মাছ জব্দ কৰে। চকু থৰ কৰি চাওক, কোটি টকাৰ দুষ্প্ৰাপ্য মাছ বিমানেৰে এতিয়া বহিৰাজ্যলৈ নিবলৈ চেষ্টা কৰোঁতেই জব্দ কৰা হৈছে এই মাছখিনি। পৃথিৱীত নোপোৱা দুষ্প্ৰাপ্য মাছ ওলাইছে এতিয়া অসমত। 1 কোটি আৰু 2 কোটি নহয়, একেলগে উদ্ধাৰ কৰা হৈছে 5 কোটি টকাৰ মাছ। প্ৰতিটো মাছৰ মূল্য 1 পৰা 1.5 লাখ টকা। তিনিচুকীয়াৰ পৰা বহিৰাজ্যলৈ সৰবৰাহৰ সময়তেই জব্দ কৰা হয়। এটা দুটা নহয়, একেলগে 500ৰো অধিক চেং মাছ জব্দ কৰা হয়। 11টাকৈ কাৰ্টুনত পলিথিনৰ বেগত এতিয়া উদ্ধাৰ কৰা হৈছে মাছখিনি। ডিব্ৰুগড় বিমান বন্দৰলৈ নি থকা অৱস্থাত এতিয়া তিনিচুকীয়াত জব্দ কৰে মাছখিনি। মাছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 5 কোটি টকাৰো অধিক। কেৱল ওৰাং আৰু ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে উপলব্ধ হয় এই মাছখিনি। দিবাকৰ দাস নামৰ এজন চোৰাং মাছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰে। মাছ ধৰা আৰু বিক্ৰীৰ নিষেধাজ্ঞাৰ মাজতেই জব্দ কৰা হয় চেং মাছখিনি। নোপোৱা এতিয়া দুষ্প্ৰাপ্য মাছ ওলাইছে অসমত। পৰৱৰ্তী খবৰ, বিদ্যালয়লৈ গৈ থাকোতেই ইউচুফ আলী আৰু আমিৰ হুছেইনে গাড়ীত উঠাই লৈ গ'ল 2 হিন্দু কিশোৰীক। নলবাৰীৰ পাছত এতিয়া উজনি আৰু মধ্য অসমত শিপাইছে ভয়ংকৰ লাভ জেহাদ। নলবাৰীৰ পিছত এতিয়া উজনি আৰু মধ্য অসমত শিপাইছে লাভ জেহাদ। বিদ্যালয়লৈ গৈ থাকোতেই 2 কিশোৰীক লৈ গ'ল মিয়াই। হিন্দু পৰিচয় দি প্ৰথমে পেলাইছিল প্ৰেমৰ জালত।
ভয় ভাবুকি দি যৌনৰ নিৰ্যাতনো চলাইছিল দুই কিশোৰীক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে লাভজাহাদী দুই মিয়া শোণিতপুৰৰ চতিয়া ডিপ্লুঙাত এই ভয়ংকৰ লাভজাহাদৰ ঘটনাটো সংঘটিত হয় বৰ্তমান আৰক্ষীৰ জিম্মাত ইউচুফ আলী আমিৰ হুছেইন নলবাৰীৰ পিছত উজনি আৰু মধ্য অসমত কি পাইছে এতিয়া লাভজাহাদ বিদ্যালয়লৈ গৈ থাকোঁতেই দুই কিশোৰীক লৈ গ'ল এতিয়া মিয়াই হিন্দুৰ পৰিচয় দি প্ৰথমে পেলাইছিল প্ৰেমৰ জালত এটা ভয় ভাবুকি দি যৌনৰ নিৰ্যাতনো চলাইছিল দুই কিশোৰীক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে লাভজাহাদী দুই মিয়া